My dear viewers and learners, welcome. নমস্কাৰ। ক্লাছ 3 আমাৰ গণিত হৰণ ইয়াৰ আগৰ ভিডিঅ'ত 101 পেজলৈকে বুজোৱা হৈছিল। ইয়াত আছে 102 পেজত নিজে কৰো আহা 10ডাল পেন্সিল 5জনৰ মাজত সমানে ভগাই দিলে গাই প্ৰতি কেইডালকৈ পাব। তাৰমানে 10ডাল পেন্সিল আছে 5জনৰ মাজত ভগাই দিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। তাৰমানে আমি যদি 10ক আমি যদি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম? আমি তো 5ৰ নামটা জানো 5 দুগুণ 10। তাৰমানে কিদৰে কৰিলোঁ এইদৰে কৰিলোঁ 10ক আমি কি কৰিলোঁ 5ৰে হৰণ কৰিলোঁ। তো আমি 5ৰ নামতাটো পঢ়িম 10 কিমান হ'ল 5 দুগুণ 10। 10ৰ পৰা 10 গ'ল 0 মানে ভাগ 1 শূন্য তাৰমানে কিমান পালোঁ 2 পালোঁ 2। তাৰমানে আমি কি লিখিব লাগিব 10ডাল পেন্সিল 5জনৰ মাজত ভগাই দিলে গাই প্ৰতি 2ডালকৈ পাব। পিছৰটো 4জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গাই প্ৰতি কেইটাকৈ পাব। মানে 16টা মাৰ্বল আছে আৰু কেইজনৰ মাজত ভগাব লাগে 4জন। তাৰমানে আমি 16ক 4ৰে হৰণ কৰিব লাগিব। আমি এইদৰে কৰিব পাৰোঁ 16ক আমি 4ৰে হৰণ কৰি দিম। 4 নামটো যেন পঢ়োঁ 4 4 গুণ 16 4 পালোঁ। আমি এইদৰে কৰি দেখাব পাৰোঁ 16ক আমি 4ৰে হৰণ কৰিলে 4 নামটো পঢ়োঁ 4 4 গুণ 16 তাই কি হ'ব 4। তাই আমি কিদৰে লিখিম উত্তৰটো যে 4জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গাই প্ৰতি 4টাকৈ পাব। ইয়াত দিছে 30টা লিচু 6জনৰ মাজত সমানে ভগাই দিলে গাই প্ৰতি কেইটাকৈ পাব। লিচু আছে 30টা আমাৰ আছে 6জন। তাহলে আমি কি কৰিম 30ক আমি যদি 6 দি হৰণ কৰি কিমান পাম 5 6 গুণ 30 5টাকৈ পাব। আমি এইদৰে কৰিব পাৰোঁ 30ক আমি কিদৰে হৰণ কৰিলোঁ 6ৰে 6 না তো 5 6 গুণ 30 তাৰমানে কিমান পালোঁ 5। তাৰমানে 30টা লিচু 6জনৰ মাজত সমানে ভগাই দিলে গাই প্ৰতি 5টাকৈ পাব। ইয়াত দিছে ভাবি কোৱা। ইয়াত আৰু এটা প্ৰশ্ন দিছিলে কুশল কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ 12গৰাকী শিক্ষাৰ্থী বাগিচাত পাচলি আৰু ফুলৰ পুলি ৰোৱাৰ বাবে আগ্ৰহী। তেওঁলোকে সমানে দুটা ভাগত ভাগ হোৱা সিদ্ধান্ত ল'লে। প্ৰতিটো দলত কেইগৰাকী শিক্ষাৰ্থী থাকিল চাওঁ। তাৰমানে কি 12 আছে দুটা ভাগ আছে 12গৰাকী শিক্ষাৰ্থী আছিলে দুটা ভাগত আমি 2ৰে 12খন কৰি আমি যদি 2ৰ নামটো পালোঁ 6 2 গুণ 12 কি হ'ব 6। এতিয়া 12গৰাকী শিক্ষাৰ্থীক আৰু কেনেধৰণে দলত ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলত সমান সংখ্যক শিক্ষাৰ্থী থাকে। আমি কিদৰে পাৰোঁ আমি ভাগ কৰিলে হ'ল। যেনেকৈ আমি 3ৰে ভাগ কৰিলে 4 হ'ব 4ৰে ভাগ কৰিলে 3 হ'ব এইদৰে। এতিয়া দিছে শিক্ষকে এটা দলক 30টা বেঙেনা পুলি আৰু আনটো দলক 35টা নাৰ্জী ফুলৰ পুলি শাৰী শাৰীকৈ ৰোৱাৰ দায়িত্ব দিলে। মানে এটা দলক দিলে 30টা বেঙেনা পুলি আনটো দলক দিলে 35টা নাৰ্জী ফুলৰ পুলি। দুইটা দলে কেনেধৰণে পুলিবোৰ ৰুলে চাওঁ আহা। 30টা বেঙেনা পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কি কেইটা শাৰীৰ প্ৰয়োজন হ'ব। তাৰমানে আমি 30ক যদি 5ৰে হৰণ কৰি কিমান পাম 5 গুণ 30 6টা হ'ব। ইয়াত দিছে 35টা নাৰ্জী ফুলৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ব। তো এইটো 35ক আমি 5ৰে হৰণ কৰি 5 7 গুণ 35 ইয়াত হ'ব 7 5 7 গুণ 35। তাৰপিছত যদি 30টা বেঙেনা পুলি 3টা শাৰীত সমানে সংখ্যাকৈ ৰুলে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব। মানে 30টা বেঙেনা পুলি আমি কেইটা শাৰী দিব লাগিব 3টা। তাৰমানে 30ক 3ৰে হৰণ কৰিলে কিমান পাম 3 10 গুণ 30 10টাকৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে হৰণ কৰি চাব পাৰা। 30ক আমি যদি 3ৰে হৰণ কৰি কিমান পাম 3 10 গুণ 30 10। ইয়াত ঘৰ দিছে যদি 35টা নাৰ্জী ফুলৰ পুলি 5টা শাৰীত সমান সংখ্যককৈ ৰোৱে প্ৰতিটো শাৰীত কিমানটাকৈ
পুলি ৰুব পাৰিব 35টা আছিলে নাৰ্জী ফুল 5টা শাৰী তাৰমানে 35ক আমি 5ৰে হৰণ কৰি কিমান পাম 5 7 গুণ 35 আমি কিমান পালো 7টা 7 লিখি দিম এতিয়া দিছে ভাজ্য ভাজক ভাগফল লগত চেনিকাৰী মানে কি একেবাৰে উজু কথা আমি যিটো সংখ্যাক আমি হৰণ কৰিম হেতু কি বুলি কয় ভাজ্য আর যিহেৰে হৰণ কৰো হেতু কি বুলি কয় ভাজক আর যেটো হৰণ কৰি যেটো পাও হেতু কি বুলি কয় ভাগফল বা হৰণফল যে এটো যদি আমি দেখো যেন কি 12 হৰণ কৰিছে 3 ৰে 3 4 গুণ 12 তাৰমানে যিটো সংখ্যাক কৰিম এটো কি বুলি কয় যিটো সংখ্যা হৰণ কৰিম হেতু হল ভাজ্য আর যিহেৰে কৰিম আমি 3 ৰে হৰণ কৰিছো 3 টো হ'ব ভাজক আর যেটো উত্তৰ পাম হেতু হ'ব ভাগফল বা হৰণফল আর এটো পরে বিয়োগ কৰি যিমান পাই এটো কি বুলি কয় ভাগশেষ এসে এই পদ্ধতিৰে হৰণ কৰি হৰণফল লিখোৱা 6ক আমি 2 ৰে হৰণ কৰিব গৈছো তেনে আমি কৰি দেখাইছো প্ৰথমতে আমি 6ক 2 ৰে হৰণ কৰিব লাগে তেনে 6ক যদি 2 ৰে হৰণ কৰো আমি এদৰে এটো হল ভাজ্য আর যিহেৰে হৰণ কৰিম এটো হল ভাজক আর ভাগফল কম 2 এর নাওতা বলে 3 দুগুণ 3 দুগুণ 6 6 প্লাস 6 গুলো তো শূন্য আমি ভাগফল কিমান পালো 3 এদরে 8ক 4 ৰে হৰণ কৰিলে এটো হল ভাজ্য এটো হল ভাজক এটা 4 নাওতা পালো 4 দুগুণ 8 কিমান পালো 2 পালো তাহলে কি 2 পালো এটা 10ক 5 ৰে হৰণ কৰিব লাগে 10ক যদি আমি 5 করি 5 দুগুণ 10 কিমান পালো আমি ভাগফলটো 2 এটা পিছৰটো আমি চায়া দিছে হৰণ কৰা লগতে ভাজ্য ভাজক ভাগফল চিহ্নিত কৰা আমি এগুলো কৰিব গৈছে আৰু ভাজ্য ভাজক ভাগফল চিহ্নিত কৰিব গৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমটো আছিলে 20ক আমি 4 ৰে হৰণ কৰিব লাগিব আমি এদৰে কৰিম এটা আমি এটো হল ভাজ্য এটো হল ভাজক আমি 4 নাওতা পড়ো 4 5 গুণ 20 মিলি গল এটা আমি কি এটো হল কি ভাজ্য এই 20 টো হল ভাজ্য আর যেটো হরণ করে এর নাম কি ভাজক আর যেটো পালো এটো হল ভাগফল বা হরণফল তাহলে আমি কিমান বলো 5 ইয়ার পিছতে হচ্ছে 8ক আমি 2 ৰে হৰণ কৰিব লাগে তাৰ মানে এই 8 হল ভাজ্য আমি যেটোৰে হৰণ কৰিম এটো হল ভাজক তাত কিমান বাৰ যাব 2 নাওতা পৰিলে 2 4 গুণ 8 8ৰ পাৱাৰ দিলে শূন্য তাৰমানে এটো হল ভাজক ভাজ্য আৰু এটো ভাগফল বা হৰণফল আমি কিমান পালো 4 35ক আমি 7 ৰে হৰণ কৰিব লাগে 35 তো এটো হল কি ভাজ্য এটো হল ভাজক তে 35 কিমান পাতাম তো 7ৰ নাওতা আমি 5 7 গুণ 35 আমি ভাগফল কিমান পালো 5 তাৰপিছত 48ক 6 ৰে হৰণ কৰিব লাগে 48ক 6 ৰে 6 নাওতা আমি জানে 6 8 গুণ 48 কিমান পালো আমি 8 ভাগফল কিমান পালো 8 ভাজ্য আছিল কিমান 48 আৰু ভাজক 6 পিছৰটো এই 16 হল আমাৰ ভাজ্য 8 হল আমাৰ ভাজক এটা আমি ভাগফল উলিয়াব লাগে তা 8ৰ নাওতা আমি জানে 8 দুগুণ 16 কিমান পালো আমি 2 হৰণফল 18ক আমি 2 ৰে হৰণ কৰিব লাগে 18ক আমি 2 ৰে হৰণ কৰিব 2 নাওতা পড়ো 2 9 গুণ 18 কিমান পালো আমি ভাগফল বা হৰণফল 9 21ক 3 ৰে হৰণ কৰিব লাগে 21ক আমি 3 ৰে হৰণ কৰিম 3 নাওতা পড়ো 3 7 গুণ 21 কিমান পালো আমি 7 24ক 8 ৰে হৰণ কৰিব লাগে ভাজ্যৰ আছে আমাৰ 24 ভাজক আছে আমাৰ কিমান 8 3 8 গুণ 24 কিমান পালো আমি 3 ভাগফল এবাৰ আমাৰ ভাজ্য আছে কিমান 81 ভাজক আছে কিমান আমাৰ 9
এইটো হ'ল ভাজ্য, এইটো হ'ল ভাজক ভাগফল। ৯ এটা পঢ়োঁ ৯ গুণ ৮১ মানে মিলিব লাগিব, মানে এইটো পূৰণ কৰি এইটো সমান হ'ব লাগে, তাৰমানে ভাজ্যৰ সমান হ'ব লাগে। তাৰমানে ভাগফল আৰু ভাজকৰ পূৰণফল কি হয়? ভাজ্য হয়। ভাজক আৰু ভাগফলৰ পূৰণফল সমান কি বনায়? ভাজ্য। কিমান পালাম মই? ৯।